আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেনশনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেনশনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম কিন্তু যেটো এৰিয়াৰ হেতু আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম আজি এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা প্ৰথম বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব পোষ্টিং ওলাব গাইডলাইনছ ওলাব ৰুলছ ওলাব ৰেগুলেশ্যন ওলাব নটিফিকেশ্যন ওলাব অফিচ মেমৰেণ্ডাম ওলাব এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসমীয়াও ইয়াত সংলগ্ন কৰিব লাগিব তাৰমানে দুখন নটিফিকেশ্যন ওলাব এখন ইংলিছ এখন অসমীয়া কেছ হলে লিগেল প্ৰবলেম হলে হি ইংলিছখন মান্য হ'ব কাৰণ লিগেল ল্যাঙ্গুৱেজৰ কাৰণে ইংলিছখন কিন্তু অসমত 1 বহাগৰ পৰা আমি এটো সিদ্ধান্ত লৈছো যে যিমান সৰকাৰি অৰ্ডাৰ হয় অফিচ মেমৰেণ্ডাম হয় ৰুলছ হয় ৰেগুলেশ্যন হয় বিধানসভাৰ আইন হয় যিমান বিলাক সৰকাৰি কমিউনিকেশ্যন তাত ইংৰাজীৰ লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিবিষ্ট কৰিব লাগিব ইংৰাজীখন থাকিব ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব বৰাক উপত্যকাত বেংগলী থাকিব বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া এই ব্যৱস্থাটো আজি কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ আলোচনা হৈছিল জাষ্টিস বিকে শৰ্মা কমিটিৰ এটো অনুমোদন আছিল ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা কৰি 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে আমি সৰকাৰি অফিচাৰ সকলক কৈছো যে প্ৰথম অৱস্থাত ভাসিনী বুলি এটা এপ আছে যত অসমীয়া বড়ো বেংগলী তিনিটা ভাষাই উপলব্ধ হয় তাক ব্যৱহাৰ কৰক আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা হৈ যাব